हेलो फ्रेंड्स, धरित्री किचेनলৈকে আপোনালোকক স্বাগতম জনাইছো। মই আজি আপোনাৰ বনাবলৈ লৈছো সিম্পল বন্ধাকবিৰ ভাজি। প্ৰথমে মই ভালদৰে বন্ধাকবিখিনি ধুই লৈছো। তাত আপোনাৰ আলু এটা কাটি দিছো, জলকীয়া দুটা আৰু পিয়াজ অকমান। মই ভালদৰে কেৰাহীটো গৰম হ'বলৈ দিছো। কেৰাহীটোত অকমান তেল দি দিছো। তেলখিনি গৰম হোৱাৰ পিছত ইয়াত কেইটামান পাঁচফোৰণ দি দিম। পাঁচফোৰণখিনি গৰম হোৱাৰ পিছতে মই পিয়াজখিনি দি দিছোঁ। পিয়াজখিনি ভজা হোৱাৰ পিছত মই লাহেকৈ বন্ধাকবিখিনি দি দিম। অকণমান হালধি, পৰিমাণ অনুযায়ী নিমখ আৰু অকণমান জিৰা গুড়ি। এইখিনি দিয়াৰ পিছত মই এইখিনি লৰাই দিম। মই এতিয়া এনেদৰে 5 মিনিট সময় ভাজিব পাৰিম। এতিয়া মোৰ ভাজিখিনি প্ৰায় হৈ গৈছে। এতিয়া মই ইয়াতে অকণমান ধনিয়া পাত দি দিম। এতিয়া মোৰ বন্ধাকবি আৰু আলু ভাজিখিনি হৈ গৈছে। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। থেংক ইউ।